हेलो स्टूडेंट्स आज मैं तुम्हालोकर कारणे तुम्हालोकर एलजेब्रा चैप्टारर माने एलजेब्रार रिलेटेड आटाइबुर चैप्टारत तुम्हालोके सघनाई पाई थका केइटामान आइडेंटिटी बा जाक आमी अखमियात कि बुली कওঁ अभेद बुली कওঁ जाक आमी अखमियात कि बुली कওঁ अभेद এই আটাইবোৰ অভেদৰ মূল কেইটামান অভেদৰ আমি কি কৰিম ইয়াত প্ৰমাণ কৰিম ঠিক আছে যে এইবোৰ অভেদ আসলতে হল কি যেনে সোৱা এইটো অভেদ মই এইটো এক নম্বৰ বুলি দিছো এইটো অভেদ যেনে ইয়াত আছে কি আমাৰ এইটো হল তোমাৰ a + b হোল স্কয়াৰ ইয়াক আমি কেনেকৈ কম a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ + 2ab + b স্কয়াৰ তো এইটো অভেদ আসলতে ইয়াৰ পৰা এইটো কেনেকৈ হল হয়নে তো এইটো আমি পৰীক্ষা কৰিম এইটো আমি প্ৰুভ কৰিম যে এইটো কেনেকৈ হল তোমালোকে তেতিয়া এইবোৰ মনত ৰখা বহুত ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে ষ্টুডেন্টস ওকে নাও এটা বস্তু ইয়াত লক্ষ্য কৰাচোন তুমি যে ইয়াত আমাৰ দুই ধৰণৰ থাকিব এটা হল লেফট হ্যান্ড সাইড আৰু এটা হল কি রাইট হ্যান্ড সাইড এটা লেফট হ্যান্ড সাইড আৰু এটা হল রাইট হ্যান্ড সাইড তো এই দুটা সাইড আমি কি কৰিম প্ৰমাণ কৰিম কেনেকৈ কৰিম কি কথা ইয়াতে বস্তু চোৱা মই ইয়াত আটাইবোৰ ইকুৱেশ্যনছ ৰাখিছো আইডেন্টিটিজ ৰাখিছো তোমালোকে একেবাৰে টেনশন নলবা মই আটাইবোৰ একেবাৰে ধুনিয়াকে কৈ দিম ওকে স্টুডেন্টস তোমালোক যদি আমাৰ চেনেলটোত নতুন আহিছা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া বহুত ষ্টুডেন্টে সাবস্ক্ৰাইব নকৰে তো এইটো বহুতেই দুখ লগা কথা মোৰ কাৰণে হ্যাঁ আৰু ভিডিওটো এবাৰ লাইক কৰি দিয়া ষ্টুডেন্টস ওকে এতিয়া চাও আমি আমাৰ ইয়াত দিয়া আছে কি যে ইয়াত আমি প্ৰথমে লেফট হ্যান্ড সাইড লৈ লও ওকে লেফট হ্যান্ড সাইড লম আমি যিকোনো এটা সাইড লম তাৰ পৰা আমি কি কৰিম এইটো সাইড বেলেগ এটা সাইড উলাই দিম তো আমি লেফট হ্যান্ড সাইডটো লৈ লৈছো লেফট হ্যান্ড সাইডটো কি আছে আসলতে লেফট হ্যান্ড সাইডটো আছে আমাৰ ইয়াত যে a + b হোল স্কয়াৰ ওকে তো আচ্ছা তুমি নিজে কোৱাচোন যে যিকোনো সংখ্যাৰ স্কয়াৰ যিকোনো বস্তুৰ স্কয়াৰ মানে কি ইয়াক দুবাৰ পূৰণ কৰা বুজাইছে এনেকুৱা পূৰণ কৰা বুজাইছে নে নাই কোৱা ওকে ইয়েস বুজাইছে তো ইয়াক আমি কি লিখিব পাৰিম ঠিক একে ধৰে ইয়াক আমি কি লিখিব পাৰিম যেহেতু a + b এটো দুবাৰ ইয়াত স্কয়াৰ আছে ওপৰত তো সেই কাৰণে ইয়াক আমাৰ এটো কি বুজাইছে দুবাৰ পূৰণ হোৱা বুজাইছে হয়নে নহয় ই কি হোৱা বুজাইছে দুবাৰ পূৰণ হোৱা বুজাইছে ওকে তো আমি এতিয়া এক কাম কৰিম মই যে তোমালোকক প্ৰথমে কৈছিলো আটাইবোৰ চেপ্টাৰত যে ইয়াক তুমি ধৰি লোৱা a আৰু b বা এই গুটিটোক তুমি কি ধৰা a ধৰা আৰু এইটোক ধৰা b আৰু এইটোক ধৰা কি c এনেকেও কৰিব পাৰিবা ব্ৰজপূৰণ নহয় এটুক আমি কি বুলি কওঁ যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিও কৰিব পাৰিবা তো ইয়াক তুমি ধৰি লোৱা a আৰু ইয়াক ধৰা b আৰু এই গুটিটোক তুমি কি ধৰি লোৱা c ধৰি লোৱা তো তুমি কি কৰিবা জানা তুমি এবাৰ এই a টোৰ হৈতে এক কি কৰিবা মই ইয়াত দেখুৱাই দিছো a ৰ লগত এবাৰ c পূৰণ কৰিবা আকৌ a ৰ লগত এবাৰ b পূৰণ কৰিবা আৰু a ৰ লগত এবাৰ c পূৰণ কৰি দিবা এনেকুৱা হৈ যাব ঠিক আছে তো এটো কৰিলেও তোমাৰ হ'ব বা তুমি এইটো ধৰণেও কৰিব পাৰিবা a ৰ লগত তুমি ডাইৰেক্ট c পূৰণ কৰা আৰু a ৰ লগত তুমি b ৰ লগত তুমি c পূৰণ কৰি দিয়া b ৰ লগত তুমি c পূৰণ কৰি দিয়া এটো হল আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওকে সো এটো প্ৰপাৰ্টি মতে আমি কৰিব চেষ্টা কৰিম এটো হল আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তো ইয়াত a আছে a ৰ লগত পূৰণ হ'ব এই সম্পূৰ্ণ c টো পূৰণ হ'ব এটো তো c ধৰিছিলো আমি এনেকুৱা তোমালোকে বহুত ধৰণে কৰিব পাৰিবা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো জানিলে তো নিশ্চয় পাৰিবা হয়নে তো ইয়াত আছে কি a + b এটো হল c অংশটো তাৰ পিছত b অংশটো লোৱা চিহ্নৰ হৈতে +b আছে +b দিয়া ইয়াত তাৰ পিছত ইয়াৰ লগত পূৰণ কৰি দিয়া আকৌ c টো পূৰণ কৰি দিয়া according to this ওকে পূৰণ কৰি দিয়া এতিয়া আমাৰ কি হ'ব এবাৰ কোৱাচোন এতিয়া সো এটো তো ডিস্ট্ৰিবিউটিভ হৈ গল আকৌ এটো ডিস্ট্ৰিবিউটিভ হৈ গল দুটা ডিস্ট্ৰিবিউটিভ হল তো a ৰ লগত এবাৰ a পূৰণ হ'ব a ৰ লগত এবাৰ b পূৰণ হ'ব b ৰ লগত এবাৰ a পূৰণ হ'ব b ৰ লগত এবাৰ b পূৰণ হ'ব ঠিক আছে তো আমি দুটা একে ধৰণে কৰিম তো a * b a * a কিমান হৈ যাব আৰু তাৰ পিছত আছে a * b মই একেবাৰে ভাঙি একেবাৰে বেসিকটো মই কৰাই দি আছো b * a আৰু b * b ওকে ডান তো এতিয়া চাও আমি কি কৰিব পাৰো a ৰ লগত পূৰণ হলে হৈ যাব a স্কয়াৰ আৰু a * b ab আৰু ইফালে b * a সো b * a আছে এটুক তুমি b a ও দিব পাৰা বা a b ও দিব পাৰা যেহেতু অলৰেডি ইয়াত এটা a b আছে মানে সুন্দৰকৈ সজাইখিনি আছে তো আমি a টো সন্মুখত বহাইছো আৰু b টো পিছত বহাইছো একো কথা নাই হয়নে নহয় বহালেই হল তাৰ পিছত ইফালে কি আছে b * a ইফালে কি আছে কোৱাছ এটো তো আমি লিখিলৈ আৰু আছে b * b দ্যাট মিন্স এটো কি হৈ যাব b স্কয়াৰ ওকে স্টুডেন্টস আচ্ছা ইয়াত তুমি এবাৰ এটা বস্তু লক্ষ্য কৰাচোন ইফালে কি আছে ab দুটা আছে তো ইহতি তো লাইক টার্ম হয়
লাইক টাৰ্ম আৰু আনলাইক টাৰ্ম এইবিলাকতো তোমালোকে জানাই তো ইয়াত এটা এ বি আছে ইয়াত এটা এ বি আছে মুঠতে কেইটা এ বি আছে কোৱাচোন তুমি মুঠতে ইয়াত দুটা এ বি আছে তো এই কাৰণে আমি ইয়াত লিখিম a স্কয়াৰ প্লাস 2ab plus b square and done everyone we got the right hand side আমি left hand side লৈছিলো আমি কি পাই গলো right hand side পাই গলো হয়নে নহয় কোৱা এইটো আমাৰ প্রুভ হৈ গল তোমালোকে বুজি পাইছা নে কেনেকৈ এইটো হল আমাৰ right hand side তো আমি ইয়াৰ পৰা ক'ব পাৰিম যে left hand side equal কি হৈ গল right hand side বুজি পাইছা নে এইটো আমাৰ প্রুভ হৈ গল I hope তোমালোকে বুজি পাইছা বস্তুবোৰ কেনেকৈ হ'ল ইটো তো ইন দ্য সেম ওয়ে আমি কি কৰিম তাৰ নেক্সট যেটো আছে এটো কৰিম বুজি পাইছা নে কনসেপ্টটো কৰ পৰা আহিল কি কথা ওকে তো সেম কনসেপ্ট ব্যৱহাৰ কৰি আমি এটো কৰিব চেষ্টা কৰিম তো ইয়াতো আমি এটো কি লৈ ললো লেফট হ্যান্ড সাইড লৈ ললো লেফট হ্যান্ড সাইডটো কি আছে a - b হোল স্কয়ার ওকে তো a - b হোল স্কয়ার এটোক আমি কি লিখিব পাৰিম যে a - b হোল স্কয়ার যেটো আছে এটো বুজাইছে যে এই দুটা ইয়াত পূৰণ হৈছে তো a - b হোল স্কয়ার ওকে তো a - b হোল স্কয়ারক আমি এনেকে লিখিব পাৰিম হয়নে নহয় পাৰিম কাৰণ x ৰ বৰ্গ মই প্ৰথমে বুজাই দিছিলো তোমালোকক তো এতিয়া আমি কি কৰিম এতিয়া আমি যেটো কৰিবলৈ যাম যে ইয়াক a ধৰা ইয়াক b ধৰা এই গোটেইটোক তুমি কি ধৰি লোৱা এই গোটেইটোক তুমি c ধৰি লোৱা তো আমি এবাৰ পূৰণ কৰিম 1 পূৰণ কৰিম c ৰ লগত সম্পূৰ্ণ c ৰ লগত তো 1 পূৰণ কৰি দিম আমি সম্পূৰ্ণ c ৰ লগত c মানে কি আছে a - b আকৌ ইয়াত চিনৰ সৈতে লোৱা b টুক চিহ্নৰ সৈতে যদি b টুক লোৱা তাৰ লগত তুমি পূৰণ কৰা a - b পূৰণ কৰি দিয়া ডান এভৰিওয়ান সো এতিয়া কি হৈ যাব কোৱাচোন a * a কিমান হৈ যাব a স্কয়াৰ মই এতিয়া অকন শৰ্টকাট কৰিছো কাৰণ a * a স্কয়াৰ হ'ব আকৌ a * b কি হৈ যাব ab এতিয়া আকৌ চোৱাচোন ইয়াত আছে প্লাস ইয়াত আছে ইয়াত নহয় ইয়াত আছে কি প্লাস তো প্লাস আৰু প্লাস পূৰণ হৈ ইফালে প্লাস হ'ল কিন্তু চোৱা ৰবা মই এটো কাটি দিও ইয়াত আছে প্লাস ইয়াত আছে মাইনাস তো এই দুটা পূৰণ হৈ যাব প্লাস ইনটু মাইনাস আমি জানো কি হৈ যায় মাইনাস কিমান হৈ যাব মাইনাস তো এই কাৰণে ইয়াত মাইনাস দিলো আৰু a * b ab মাইনাস ইয়াত আকৌ কি হ'ব মই চিহ্নটো আগতে নিদিও এতিয়া বুজাই দিলো a ইয়াত আছে প্লাস a ৰ সন্মুখত তো b আৰু a পূৰণ হোৱাৰ আগতে ইয়াৰ চিহ্ন কিটাওটো পূৰণ হ'ব না নাই কোৱা তো চিহ্নটো পূৰণ হলে কি হৈ যাব মাইনাস প্লাস ইনটু মাইনাস কি হৈ যাব আমাৰ মাইনাস b * a মই প্ৰথমেই কৈছো এটুক ba বুলিও ক'ব পাৰা বা ab বুলিও ক'ব পাৰা তো এটুক আমি দিলো ab তাৰ পিছত মাইনাস আৰু মাইনাস ইফালে মাইনাস আৰু মাইনাস পূৰণ হৈ কি হৈ যাব প্লাস b * b পূৰণ হৈ কি হৈ যাব b স্কয়াৰ তো তুমি ইফালে কোৱাচোন ইয়াত এটো লাইক টার্ম হয় না নহয় এটো লাইক টার্ম হয় यस डेफिनेटলি এটো কি হয় লাইক টার্ম হয় যেটো এই দুটা লাইক টার্ম হয় তেন্তে আমি এক কাম কৰিম তো এটোক আমি এক লগ কৰি থৈ দিব পাৰিম যেনে -2 আৰু -2 কি হৈ যাব তুমি ইয়াক ক'ব পাৰিবা -4 বাট এই ক্ষেত্ৰটো তেনেকৈ 4 নহয় বাট এটোক আমি কি ক'ব পাৰিম যে a স্কয়াৰ - 2ab + b স্কয়াৰ and hence this is the answer এটো আমাৰ কি পাই গলো আমি রাইট এটো পাই গলো আমি রাইট হ্যান্ড সাইড তো আমি এটাকে ক'ব পাৰিম যে ইয়াৰ পৰা আমি কি পালো যে লেফট হ্যান্ড সাইডটো কাৰ সমান হয় লেফট হ্যান্ড সাইডটো সমান হয় রাইট হ্যান্ড সাইডৰ লেফট হ্যান্ড সাইডটো কাৰ সমান হয় স্টুডেন্টস রাইট হ্যান্ড সাইডৰ আই হোপ তোমালোকে এটো বুজি পাইছা কিবা প্ৰবলেম হলে মোক কবা সোৱা কিমান ভাল লাগিল হয়নে তো এই আটাইবোৰ বস্তু আমি এনেকৈ কৰিব চেষ্টা কৰিম এতিয়া চাও আমাৰ আৰু এটা আছে আৰু আছে আমাৰ কেইটামান আমি কেইটা চাম তোমালোকে চাই থাকা ভিডিওটো লাইক কৰি দিয়া চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই দেন ডু সাবস্ক্ৰাইব মাই চেনেল প্লিজ ওকে এগেইন আমি কি লম যে ইয়াত এটো হল লেফট হ্যান্ড সাইড এই গোটেইটো আৰু এটো হল রাইট হ্যান্ড সাইড তো আমি লেফট হ্যান্ড সাইড লম আমি কি পাই যাম রাইট হ্যান্ড সাইড পাই যাম ঠিক আছে স্টুডেন্টস চোৱা আমি অ্যাকর্ডিংলি কৰি গৈ থাকিম কিবা না কিবা তো ওলাবই তো আমি লৈ লও লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডটো কি আছে a + b into a - b okay a - b তো আমি চাও কি হয় তো মই তো তোমালোকক কৈছিলো কি কৰিব লাগিব এটুক ধৰা a এক ধৰা b এই গোটেইটুক তুমি কি ধৰি লোৱা c আমি মানে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত ব্যৱহাৰ কৰিম তো a ৰ লগত তোমাৰ পূৰণ হৈ যাব a - b আকৌ প্লাস b ৰ লগত পূৰণ হৈ যাব কি প্লাস b ৰ লগত পূৰণ হৈ যাব a - b তো আমি কৰি যাম a * a কি হৈ যাব a * a তাৰ পিছত প্লাস আছে a * -b তাৰ পিছত কি হৈ যাব
প্লাছ বি ইনটু এ মানে এইটো কৰি আছোঁ এতিয়া এইটো ছেকশ্যন বি ইনটু এ তাৰপিছত প্লাছ বি ইনটু মাইনাছ বি তো এৰ লগত এ পূৰণ হ'লে কি হৈ যাব এ স্কুৱেৰ আৰু ইফালে চোৱা প্লাছ ইনটু মাইনাছ হৈ যাব মাইনাছ এ ইনটু বি এ বি ইফালে হৈ যাব মাইনাছ এ বি অ'কে আৰু ইফালে কি হ'ব প্লাছ এ বি বি এ মানে বি এটোক আমি এ বি লিখিব পাৰিম যাতে আমাৰ ভাল দেখা যায় বস্তুটো হয়নে নহয় অ'কে তো লিখিলেও বি এ লিখিলেও প্ৰব্লেম নাই একেই বস্তু লাইকেই হ'ব এইকেইটা আৰু প্লাছ ইফালে প্লাছ নহয় মাইনাছ ইনটু প্লাছ ইনটু মাইনাছ মাইনাছ হৈ যাব বি ইনটু বি বি স্কুৱেৰ আচ্ছা তুমি চোৱাচোন এটা বস্তু এ বি এটা হ'ল মাইনাছৰ এ বি এটা হ'ল প্লাছৰ তো আমাৰ থাকিল কি ষ্টুডেণ্টছ কোৱাচোন থাকি গ'ল আমাৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ যিটো আমাৰ ৰাইট হেণ্ড ছাইড কোৱা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আমি পালোঁ নে নাই কোৱা য়েছ আমি পাই গ'লোঁ তো এইটো হ'ল আমাৰ ৰাইট হেণ্ড ছাইড তো ইয়াৰ পৰা আমি লিখি দিব পাৰিম আৰ এইচ এছ ডান আই হোপ তুমি বুজি পাইছা এইটো বস্তু কেনেকৈ হ'ল কি কথা তো এইটো আমি লিখিব পাৰিম যে দেয়াৰ ফৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইডটো কি হয় ৰাইট হেণ্ড ছাইডৰ সমান হয় ডান এভৰিৱান চ' নাও উই উইল ফ'কাছ অন দ্য নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো কি আছে আমাৰ এবাৰ চাওঁ আমি অ'কে এইটো কুৱেশ্যন নহয় তোমাৰ মানে কুৱেশ্যন কৰাই থাকোঁ ন তো মই এনেকৈ কৈ আছোঁ বাট এইটো কুৱেশ্যন নহয় এইকেইটা হয় আইডেণ্টিটিজ বা অভেদ অ'কে তো এইটো হ'ল আমাৰ লেফ্ট হেণ্ড ছাইড এইটো হ'ল আমাৰ ৰাইট হেণ্ড ছাইড আমি এইটো ছাইড ল'ম এইটো ছাইড আমাৰ ওলাই যাব অ'কে ষ্টুডেণ্টছ লেটছ ডু দিছ তো আমি ল'লোঁ আমি লৈ ল'ম লেফ্ট হেণ্ড ছাইড আমি লৈ ল'লোঁ তো লেফ্ট হেণ্ড ছাইডটো কি আছে এক্স প্লাছ এ এক্স প্লাছ বি অ'কে তো এতিয়া কি হ'ব আমি চাওঁ ষ্টুডেণ্টছ এক্স এইটো এ ধৰা এইটোক বি ধৰা এই গোটেইটোক তুমি কি ধৰি লোৱা চি এইটো আমাৰ এটা মেথডহে হে তোমালোকৰ টিচাৰে হয়তো বেলেগ ধৰণে কৰাব পাৰে মানে এইটোক চি ধৰিব পাৰে বা এইটোক এ ধৰিব পাৰে এইটোক বি ধৰিব পাৰে এইটোক চি ধৰিব পাৰে এনেকৈও কৰিব পাৰি বা এইটো বহুত ইজি এটা কৰিলেই হ'ল তো এক্সক পূৰণ কৰি দিয়া মানে এক্স মানে এক পূৰণ কৰি দিয়া চিৰ লগত তো চি মানে কি আছে ইয়াত এক্স প্লাছ বি আকৌ বিক পূৰণ কৰা এ মানে কি ধৰিছিলোঁ বিক পূৰণ কৰা ই সম্পূৰ্ণ চিৰ লগত একেই মেথড এক্স প্লাছ বি তো এতিয়া কোৱাচোন এক্স আৰু এক্স পূৰণ হ'ব ইয়াত চোৱা এক্স ইনটু এক্স প্লাছ এক্স ইনটু বি ইয়াতো মাইনাছ নাই একো তো আমি কৈ থাকোঁ এ ইনটু এক্স প্লাছ এ ইনটু বি অ'কে তো এক্স আৰু এক্স পূৰণ হৈ যাব এক্স স্কুৱেৰ প্লাছ ইয়াত চোৱাচোন কিবা এটা কমন আছে তো ইয়াত মই পূৰণ দিলেও হ'ব নিদিলেও হ'ব কাৰণ একেই কথা এক্স বি আৰু এক্স ইনটু বি তো ইয়াত চোৱাচোন কিবা এটা বস্তু কমন আছে কমন মানে কি মিল থকা আছে এক্স তো এক্স আমি ৰাখি দিলোঁ ইয়াত থাকি যাব ধৰা বি আৰু ইফালে থাকি যাব এ বুজি পাইছানে তাৰপিছত এইটো গ'ল আমাৰ তো আৰু কি আছে কোৱা প্লাছ এ বি তো এতিয়া আমি জাষ্ট মিলাই দিলেই আমাৰ হৈ যাব চোৱা কিমান ইজি তো এতিয়া চোৱা এক্স স্কুৱেৰ প্লাছ ইয়াক আমি এ প্লাছ বি বা বি প্লাছ এ একেই বস্তু তো আমি এ প্লাছ বি বুলি দিম ইয়াত যাতে সেইটোৰ লগত মিলি যায় আৰু চোৱা তুমি 2 পূৰণ 3 বা 3 পূৰণ 2 একেই বস্তু হয়নে নহয় ইফালেও 6 হ'ব ইফালেও 6 হ'ব তো সেইকাৰণে আমি এই বস্তুটো এইফালে পূৰণ হৈ থকা যিটো কথা এইফালে পূৰণ হৈ থকা এইটোৱেই কথা তো আমি এইফালে লৈ আহিলোঁ যিটো আমাৰ দৰকাৰ হয় তো হৈ গ'ল এতিয়া কোৱাচোন কিমান ধুনীয়াকৈ হৈ গ'ল তো এইটোক আমি কি ক'ব পাৰিম যে এইটো হ'ল আমাৰ ৰাইট হেণ্ড ছাইড চোৱা যিটো ৰাইট হেণ্ড ছাইড আমি পাব লাগে সেইটো আমি অলৰেডি ইয়াত পাই গ'লোঁ কোৱাচোন কিমান ধুনীয়া হয় এইটো হয়নে নহয় কোৱা চোৱা তো সেইকাৰণে আমি লিখিম যে দেয়াৰ ফৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইডটো কি হয় ৰাইট হেণ্ড ছাইডৰ সমান হয় ডান এভৰিৱান চ' নাও উই কেন ফ'কাছ অন দ্য নেক্সট কুৱেশ্যন আমি এতিয়া কি কৰিম নেক্সট কুৱেশ্যনত আমি ফ'কাছ কৰিম তো নেক্সট আমাৰ কুৱেশ্যন বুলি মই আকৌ কৈ আছোঁ আম ছ' চৰি ষ্টুডেণ্টছ বাট এইটো কি হয় এইটো তোমালোকৰ কিতাপত ভালকৈ দিয়া নাই বাট মই এইটো এড কৰি দিছোঁ কাৰণ তোমালোকে যেতিয়া 9.22 কৰিবা বা তোমালোকৰ এইটো প্ৰয়োজন হ'ব 9.2ৰ একেবাৰে অন্তিমটো কুৱেশ্যনত এইটো দিয়া আছে যে এইটো মনত ৰাখিবা যে এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ মাইনাছ বি হোল স্কুৱেৰ
এইটো যদি মাইনাছ কৰি দিয়া প্ৰথমটো আইডেণ্টিটিৰ পৰা এই দ্বিতীয়টো আইডেণ্টিটি যদি মাইনাছ কৰা তেন্তে কি হ'ব 4ab ওলাব বাট হাউ কেনেকৈ তো এইটো মই প্ৰমাণ কৰি দি আছোঁ তোমালোকক তো এইটো গোটেইটো লেফ্ট হেণ্ড ছাইড এইটো গোটেইটো ৰাইট হেণ্ড ছাইড তো আমি লেফ্ট হেণ্ড ছাইডটো ল'ম এজ উই ন' মই লেফ্ট হেণ্ড ছাইডটো লৈ আছোঁ a plus b হোল স্কুৱেৰ মাইনাছ a minus b হোল স্কুৱেৰ তো এতিয়াতো আমি শিকি আহিছোঁ যে a plus b হোল স্কুৱেৰ মানে কি হয় হয়নে নহয় তো a plus b হোল স্কুৱেৰ মানে আমাৰ হ'ল চোৱা ভালকৈ চোৱা a plus b হোল স্কুৱেৰ মানে a স্কুৱেৰ 2ab plus b স্কুৱেৰ অ'কে মাইনাছ মাইনাছ আছে এইটো আমি ব্ৰেকেটত দিব লাগিব এইটো মানে কি হ'ব a স্কুৱেৰ মাইনাছ 2ab plus b স্কুৱেৰ এইটো ব্ৰেকেটতে দি দিয়া এইটো ব্ৰেকেট দিব নালাগে চোৱা তো এতিয়া চাওঁ আমি এইটো ব্ৰেকেট যেতিয়া তুমি উঠাবা এইটো ব্ৰেকেট যেতিয়া উঠাবা এইটো ব্ৰেকেট উঠালে তাৰ ভিতৰত থকা সম্পূৰ্ণ চিহ্ন কি হৈ যাব চেঞ্জ হৈ যাব কাৰণ তাৰ সন্মুখত কি আছে মাইনাছ মাইনাছে প্লাছৰ লগত পূৰণ হ'লে মাইনাছ হৈ যাব মাইনাছ মাইনাছৰ লগত পূৰণ হ'লে প্লাছ হৈ যাব সেইকাৰণে হা তো এইফালে আছে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ মাইনাছ কি হৈ যাব ইয়াত আছে প্লাছৰ a তো হৈ যাব কি মাইনাছৰ a স্কুৱেৰ আৰু ইফালে আছে মাইনাছ তো হৈ যাব এইটো প্লাছ প্লাছৰ 2ab আৰু ইফালে আছে কি আমাৰ মাইনাছ হৈ যাব প্লাছ আৰু হৈ যাব কি তেন্তে মাইনাছ মাইনাছ b স্কুৱেৰ আচ্ছা মাইনাছ b স্কুৱেৰ আমি এক কাম কৰোঁ চাওঁ কিবা মিলি আছে নেকি প্লাছৰ a স্কুৱেৰ মাইনাছৰ a স্কুৱেৰ গুচি গ'ল প্লাছৰ b স্কুৱেৰ মাইনাছৰ b স্কুৱেৰ গুচি গ'ল তো আমাৰ থাকিল কি কোৱাচোন থাকিল আমাৰ 2ab আৰু প্লাছ ইফালেও 2ab আচ্ছা দুটা ab আৰু দুটা ab এইটো হৈ গ'ল চাৰিটা ab দ্যাট মিন্স এইটো আমাৰ কি হৈ গ'ল ৰাইট হেণ্ড সাইড তোমালোকৰ এইটো বহুতেই প্ৰয়োজনীয় এইটো তোমালোকৰ প্ৰয়োজন হ'ব তো আই হোপ মই সেইকাৰণে কি কৰিলোঁ এইটো মই ইয়াত এড কৰি দিলোঁ দ্যাট মিন্স লেফ্ট হেণ্ড সাইডটো আমাৰ কি হৈ গ'ল ৰাইট হেণ্ড সাইডৰ সৈতে সমান হৈ গ'ল তো তোমালোকে এইটো কৰিব চেষ্টা কৰিবা আৰু যদি কিবা আইডেণ্টিটিজ আছে এনে আমি ক্লাছ 9ত গৈ আৰু বহুত কেইটামান আইডেণ্টিটিজ পাম তো তাতো আমি এইবাৰ প্ৰমাণ কৰিব চেষ্টা কৰিম ঠিক আছে মই ডেডিকেটেড এটা ভিডিঅ' বনাই দিম তোমালোকে চাবা আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল অ'কে বেয়া হৈ গ'ল এইটো এতিয়া ভাল হ'ল অ'কে এভৰিৱান বাই